নহয় সৌজন্যতা বুলি এটা কথা আছে দিয়কচোন কাকতীয়নীয়ে যদি বেয়া পায় হ'ব আহি থাকক এক মিনিট এক্সকিউজ মি এখেত কোন হয় কোন মানে হেৰি মোৰ মাহী তেৰিকা তোৰ মাহীয়ে আহিছে অথচ আমি গম নাপাওঁ নমস্কাৰ মাহী সদায় থাকিব হাঁহি হেৰি কাকতি কলিতা মাহীবোৰ কিন্তু বৰ ধুনীয়া হয় আৰু সাদৰীও হয় অলপ বেছি হ'ল নেকি বৰাদেউ কাকতি দা মই আহো দক কালি এটা ইলিগেল কেছ ধৰিলো হে ধৰিলি মানে সেই ধৰাৰ নিচিনাই দকচোন কলালা ঠেলাৰ কেছ এই ঠেলাত ইলিগেল মাল লৈ আছিল তাৰে অনুসন্ধানৰ কাৰণে অলপ ডিউটিত যাব লাগে মাহী আহো দক কাকতি দা মাহীৰ হাত ভৰিক চাই কিবা মতা মাহী হেন লাগে বয়স নপুতক ধেমালি কৰিছো আহো হেৰি বলক মাষ্টৰনীৰ বা কি অৱস্থা হৈছে এৰা যাওঁ মাহী লগ পাম দেই আয় বকুলি থাকিবি দেই বাগৰি যাব চাব হেৰি কাকতি ভালকে চাওকচোন অৰিজিনেল আফ্ৰিকাৰ যেন লাগিছে তেৰিকা আফ্ৰিকাৰ নে লণ্ডনৰ নে সৰ্থেবাৰী আপোনাক কিয় লাগে বলক ঐ বেকেটে পলা 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 পলাবি ভয়ত এইগিলা কাপোৰ কানি চব ফিজিকেল চেছ কৰিলি মানে হলে আহো যা সোনকালে যা হেৰি মাৰোৱাৰী এই কিবা বোলে নে পাটোৱাৰী কি হ'ল হয়নে আপুনি বোলে মাষ্টৰনীক পিহি একেবাৰে চেপেটা কৰি পেলালে তেনেকৈ কিয় কয় হেৰি মইনো মাষ্টৰনীক কিয় পিহি পেলাম মানে গাড়ীখনেহে লাহেকে খুন্দাটো মাৰিছে হয় নেকি অৰে পাটোৱাৰী গাড়ীখনে নিজে নিজে খুন্দা মাৰিছে লাহে কৰি নহয় মানে গাড়ীখন ময়ে চলাইছিলোঁ দিয়কচোন মই কিন্তু খুন্দা মাৰিম বুলি মানুহজনীক মৰা নাই দেই বৰ টেনশ্যনত আছোঁ হে মানুহজনীয়ে মানে 2 মাহৰ আগতে ডিভৰ্চ দি গুচি গ'ল বাকী একো প্ৰব্লেম নাই কিন্তু এই সৰু ল'ৰাটো মাকক লাগে হেৰি মাকজনী যদি নিজেই নাহে মই মাকজনী ক'ৰ পৰা আনি দিওঁ কওকচোন বাৰু কাকতি এখেতৰে মোৰ কণ্ডিশ্যন দেখোন একেই মোৰ যেনিবা কেৱল ল'ৰা ছোৱালী নাই আৰে আপোনাৰ টেনশ্যনত এজনী বিয়া হ'ম বুলি ভাবি থকা ছোৱালীৰ জীৱন ধ্বংস কৰি দিলে আৰে গম পাইছে নে নহয় কেছ হ'ব যদি গায়ে মুখে দাগ লাগে সেই ছোৱালীজনীক কোনে বিয়া কৰাব আপুনি কৰাব এৰা হেৰি কাকতি বৰ বেয়া কথা হ'ল নহয় বলকচোন খবৰ এটা কৰি আহোঁ খৰচ পাতিবা আকৌ কিমান পৰে নাই খৰচৰ দায়িত্ব মই লৈ লৈছোঁ বুজিছে হেৰি মানুহজনী ইয়াতে অকলশৰে থাকে কোনে এতিয়া তদাৰক কৰিব লগতো কোনোবা থাকিব লাগিব অৰি পাটোৱাৰী বৰ টেনশ্যনত পেলাই দিলে এই হ'ব দিয়ক মই খুন্দা মাৰিছোঁ যেতিয়া দায়িত্ব মই লৈছোঁ মই চোৱা চিতা কৰিম উপায়টো নাই গুড জব অৰে বলক 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 আছে বা নাই কথাটোতো কৈ থৈ যাব লাগিব মালিকনী কিন্তু আচৰিত হৈ যাব আমি আজিয়ে যাম বুলি শুনিলে আপোনাক পালো ভালেই হ'ল বুজিছেনে কাম এটা কৰি দিয়কচোন কাম মানে কেনেকুৱা বা কাম মানে খুলি দিব লাগে হে আপুনি পাৰে নে নাই জানো পাৰিম কিয় নোৱাৰিম তলা চাবি হেৰাল আঁতৰি আছে নাই নহ'লেও চিন্তা কৰিবলগীয়া নাই মই আগতে ভালকে ৰেটিয়া নাছিলো তলা খোলাৰ কথা কোৱা নাই তলা খুলিবলৈ মোক কাৰো সহায় নালাগে নহয় একেটানতে এটা তলা 2 টুকুৰা হৈ যাবগে বেলেগ আপুনি নোৱাৰিব নেকি বুঢ়া মানুহে এইবোৰ নোৱাৰে বুঢ়া আপুনি মোক বুঢ়া বুলি ক'লে মনটো এতিয়াও টেকা হৈ আছে বুজিছে কাকতীয়া এতিয়াও মোৰ তাত মাংসৰ হাড় চবাব পৰা হৈ আছে মনটোহে আচল কথা নহয় বেলেগ দাঁত মন এইবোৰ ভালে থাকি লাভ নাই নহয় বেলেগ একেবাৰে বুজিছে
এই শিখা আছে নাই তাই পাৰিবহে আছে মানে নাই একেবাৰে পৰীক্ষা আহিব মই মানে কথা এটা ক'বলৈ আহিছিলোঁ আজি আমি ঘৰটো এৰিম আপোনাৰ বোৱাৰীক কৈছিলোঁ এই হ'ব দিয়ক মই মানুহজনী বৰ টেনশ্যনত আছোঁ বুজিছেনে এই মানে মোবাইলত ফেচবুকটোৱে খুলিব পৰা নাই জানেনে আমি আজিয়েই যামগৈ এই যাব আৰু কাক কওঁ বৰ লাজ পালোঁ দেই আচৰিত কথা কোনো ৰিয়েকশ্যনেই নাই হ'ব ক'লো যেতিয়া আৰু এতিয়া আমাৰ দোষ নাই চালক অঁ মই এবাৰ শদিয়াত থাকোঁতে কি হ'ল জানো কি হ'ল তোৰ চীনা সৈন্য কেইটামান আহিল তাহাঁতি বন্দুক লৈ এফালৰ পৰা দিছোঁ গুলিয়াই গৈ আছে মই আকৌ ৰাস্তাইদি গৈ আছিলোঁ এটাইতো বন্দুক লৈ মোৰ সন্মুখত মই এনেকুৱা জোৰত কাণতলীয়া চৰ এটা মাৰিলোঁ চবেই বন্দুক চন্দুক পেলাই হেণ্ডছ আপ হৈ গ'ল তাৰপিছত হালোৱা এচাৰি এডাল লৈ কোবাই একদম বৰ্ডাৰ পাৰ কৰি থৈ আহিল হয় মানে গৰুকেইটা দি পিটিলে ধান খোৱা গৰুৰ দৰে একদম ঠিক ধৰিছ তই পাৰিবি তই মোৰ আছলি চালা হ'ব পাৰিবি কাকুতি দেখোন ইফালে আহিছে মোৰ কাকো ধৰিবহি ঐ মই ইয়াত আছো বুলি নকবি দেই ঠিক আছে আৰা এই কেওঁত বোলা মানুহটো ইয়ালৈ আহিছিল নেকি চকুকেইটা যে তেৰা ইয়াতে যে আহি অনবৰতে বহি থাকে নাই তেওঁতক বহুত দিন দেখাই নাই আজি 10 বছৰমানেই হ'ল হয় নেকি তই দেখোন কেওঁততকৈও ওপৰৰ মাল হ'ব দে বুজিছ সিদিনা বৰ অত্যাচাৰ কৰিলোঁ বেয়া লাগি আছে কিবা এটা পোৱাৰ আশাতহে গৈছিল মই বোলো লগ পাই দি থৈ যাওঁ যিয়ে নহওক মোৰ বাবেহে কৰিছিল হ'ব মোকে দি দিয়ক মই দি ঠিক দিম আছে দে খবৰদাৰ কৰ কি ল যা ভাত কাকুতি মই আছো নহয় মোকে দিয়ক আৰে পৃথিৱীত যদি বঁটা পাবলগীয়া মানুহ আছে নহয় একমাত্ৰ আপুনিয়ে আছে আপোনাৰ লগত কোনেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে নেভাৰ এইয়া চাওকচোন কাকতি গুণীয়েহে গুণীৰ মূল বুজে এৱাৰ্ড মানে নবেল চবেল নিদিব দেই ইংৰাজীত মই দুৰ্বল নহয় ইণ্টাৰভিউ ল'লে ক'ব নোৱাৰিম গতিকে একাডেমিক দিব পাৰে যেনে ধৰক বিজয়শ্ৰী হতশ্ৰী জয়শ্ৰী এনেকুৱাবিলাক দিব পাৰে তাকে হেৰি কোনো ৰাজনৈতিক নেতাই আপোনাৰ ওচৰত পাত্তাই নাপাব হে শ্ৰেষ্ঠ নিৰ্লজ্জ ব্যক্তি হিচাপে ইমান মাৰ খাই পলালে তাৰপিছতো দিওঁ বুলি কোৱাৰ শুনাৰ লগে লগে আবিৰ্ভাৱ হ'ল ঐ কাকতি এইবিলাক কি কৰিছে হে আপুনি ইমানবোৰ পিটন দি আকৌ মাৰিব খুজিছে মাফ কৰি দিয়ক ভাই তেৰিকা মাৰিব খোজা নাই হে ব'লক বুজিছে নাই আপোনাৰ লগত এটা আলোচনা কৰিব লগা আছে কাম এটাৰ বিষয়ে কোনোবা ভাল হোটেল এখনত বহি লওঁ ব'লক ভাল হোটেল বঢ়িয়া হ'ব ব'লক ভাল চাই হোটেল এখনত বহিম ভালকে খামো আলোচনাও কৰিম এই হোটেল চোটেল বাদ দিয়ক জানৰ চুলাই ঘাটিতে বহোগে ব'লক চুপ চুলাইৰ ঘাটিত নহয় গোলাই চুলাই খাই পিছত ঢাবলাং তাৰপিছত 2 লাখ টকা হা একদম থাৰ্ড ক্লাছৰ শেষ আপুনি ব'লক 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 কোনফালে ওলালে মই মানে কাম এটা ওলাই আহিলো আমাৰ তাতে ঘৰত নাই যে হেৰি নহয় সেইদিনাখন কিন্তু বহুত ভয় খালো দেই কেউদাই যে এনেকে ফচাই দিব গমেই নাপাওঁ নহয় টেঙৰ কাৰণেহে বাচিলো মই আকৌ বহুত কিবা কিবি পাম বুলি ভাবিছিলো হেৰি মোক মানে বস্তু এটা চাই দিব লাগে চাই দিব লাগে আপুনি চকুৱে দেখিলে গম নাপাওঁ নহয় হে মই চকুৱে দেখো খালি চিনি পোৱা নাই এইটো কিহৰ বটল কিহৰ বটল মানে ধৰিব পৰা নাই নহয় লেবেলো নাইচোন পিছে পালে ক'ত আমাৰ ই মানে ঠেলাত নি ক'বা গুদামত সোমোৱাই দিলে তাৰপিছত পুলিচ আহি ওলালত পলাল নহয় গোটেইখন একে খেদা খেদি মই আপোনাক কৈছো পুলিচৰ ভয়তে মই তাক একে গাঁও ঘৰলৈকে পঠিয়াই দিলো তাৰ ঠেলাতে 2 কাৰ্টনমান আছিল মই বোলো এইবিলাকনো কি বটল তাকে কাৰোবাক দেখুৱাই জানি লওঁ বুলি ওলাই আহিলো ধৰিব পৰা নাই নহয় এই কিবা ভিটামিনৰ বটল চাগে ভিটামিনৰ বটলহে নেকি তে
তেনেহ'লে পুলিচে বা কিয় খেদিছিল কিবা হিচাপ মিলাই নাই চাগে এতিয়া বটলবোৰ কি কওঁ বাৰু বটলো একে এসোপা আছে নহয় এসোপা নি অঁ এটা কাম কৰিব পৰা যায় মানে বিক্ৰী কৰি দিব পাৰি নহয় এইবিলাক কোনে কিনিব আৰে কিনিব এনেকুৱা মানুহ আছে নহয় খালি অলপ বেলেগ ধৰণে বিক্ৰী কৰিব লাগিব মই শিকাই দিমতো অৰে কেওঁ আপোনাক খোৱা দেখিলে এই ৰেল লাইনত যে গাহৰিবিলাকে হেৰিবিলাক খাই থাকে তেনেকুৱা যেন লাগে হে কওক যি কয় কৈ থাকক মই খোৱাৰ লগত কম্প্ৰমাইজ নকৰোঁ বুজিছে এতিয়া কি ক'বলৈ আছে কওক আচ্ছা আপুনিতো জানেই যে মই VRS লৈছোঁ কিন্তু VRS লৈ বহুত ভুল কৰিলোঁ বুজিছেনে ভাবিলোঁ কিমাননো এই অফিচৰ ছিষ্টেমৰ লগত কম্প্ৰমাইজ কৰি চলি থাকিম তাৰমানে অফিচৰ বাহিৰৰ পইচাটো নাইকিয়া হ'ল যে সেইকাৰণে দুখ কৰিছে আৰে কি থাৰ্ড ক্লাছ কথা কয় হে এই হেমন্ত কাকতীয়ে কেতিয়াও 2 নম্বৰ পইচাৰ প্ৰতি লোভ কৰা নাই মই বেলেগ এটা সমস্যাৰ কথাহে কৈছোঁ অফিচ এৰাৰ পিছত একেবাৰে ব্যস্ততা নোহোৱা হৈ গ'লে সময়বোৰ কেনেকৈ পাৰ কৰোঁ তাকে চিন্তা কৰিছোঁ সেইবাবে ভাবিছোঁ বিয়া পাতে ল'ৰা ছোৱালী কি কথা কয় হে আৰে বিয়া পতাৰ পিঠা কেঁহা মিঠা এইবিলাক অভিজ্ঞতাৰ পৰা কোনোমতে নিজকে আঁতৰাই আনিছোঁ মই বেলেগ এটা কথাহে চিন্তা কৰিছোঁ মোবাইলটোত ফেচবুকৰ একাউণ্ট এটা খুলি লওঁ নেকি অনবৰতে মোবাইলটোত ব্যস্ত হৈ থাকিব পাৰিম তাকে বোলো আপুনি বা কি পৰামৰ্শ দিয়ে ভাল ভাল সময় পাৰ কৰা এটা ধুনীয়া কৌশল মানুহক মাত এষাৰ দিবলৈ সময় নাই কিন্তু মোবাইলটোত ঘণ্টাৰ পিছত ঘণ্টা চাই থাকিবলৈ সময় ওলায় এতিয়া মই কি কৰিব লাগে সেইটো কওক হেৰি আপুনি একাউণ্ট এটা খুলি দিব লাগে বহুদিন আগতে অফিচৰ আমাৰ গৌতম যে বৈজ্যাতৰ হাত দি গৌতমে একাউণ্ট এটা খুলি দিছিলে কিন্তু ইউজ নকৰোঁতে উৰি গ'ল মই খুলি দিব পাৰিলোহেঁতেন কিন্তু নোৱাৰোঁ নহয় হয় নেকি আৰে এনেই পৰঠা ঘুগনি জলকীয়া পিঁয়াজ ৰসগোল্লা চাহ চাটনি খুৱাইছোঁ নেকি হেতেৰি মোৰ সেইটো নাই নহয় কি একাউণ্টটো মই মোবাইলত মুখ চুপতি মৰাতকৈ একদম সন্মুখীকৈ মুখ চুপতি মাৰি ভাল পাওঁ মাইকী মানুহৰ লগত হা আৰে থাৰ্ড ক্লাছ বাজে আপুনি কোনো কামৰ যোগ্য নহয় আপুনি সময় উলিয়াই ছুইচাইড কৰক বুজিছে নাই ঐ কাকতি ঐ পইচা অঁ মইতো লগত পইচা নানো এতিয়া কি হ'ব হে ভগৱান বাচনি ধুব লাগিব যেন পাওঁ যদি বাচনি ধুব লাগে মই দেখাম কেলে খাই লওঁ ৰ এখন সৰু কালিৰ ফটো আছিল নহয় অ সন্ধ্যা এখন চাচোন এখন হ'লে হ'বনে মা কি কাপোৰ কানি নিপিন্ধা ফটো দিব নেকি হে এখন মায়ে সেই 3 বছৰ মানতে গা ধুৱাই থকাৰ ফটো কেঁচুৱা কালৰ ফটো নালাগে অ জীয়ৰ কালৰ ফটো লাগে অ মা ফেচবুকত বয়সীয়াল মানুহৰ ফ্ৰেণ্ড গোটাবলৈ বহুত দিগদাৰটো কিবা সেই ইলেকশ্যনৰ ভোটৰ নিচিনা নেকি অ তেনেকুৱাই এখন লওক জীয়ৰ কালৰ ফটো এখন দিয়ক চাব ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰি ভাগ কৰি যাব সঁচা ৰবা তেতিয়াহ'লে বেলেগ এখন চাই দিওঁ এখন চাচোন এখন হ'বনে বা এইখন আপোনাৰ ফটো নেকি অ এই কলেজত থাকোঁতে উঠাইছিলোঁ ইমান ধুনীয়া একদম চিনেমাৰ এক্ট্ৰেছ যেন লাগিছে অমা নামটো কিন্তু সলাই দিম দেই বহুত কথা আছে ৰ'ব মই এতিয়া ফটো এখন তুলি লৈছোঁ ৰ'ব চাওক দিয়া কৰি দিয়া বুজিলে মানে ডিছকাউণ্ট আৰু অফাৰ দিব লাগিব ডিছকাউণ্টৰ অফাৰটোনো কেনেকৈ দিয়ে মানে কমাই দিয়া মানে বস্তুটোৰ দাম ধৰি লওক 100 টকা হা আপুনি 50 টকা দি দিয়ে আৰু অফাৰ মানে হৈছে অফাৰ মানে এটাৰ লগত এটা তেওঁ মানুহে কিনিব জানো কিবা বস্তু আৰে কিনিবতো এনেকৈ বিক্ৰী কৰিলে মানুহে বিহু কিনিব এনেকুৱাকৈ বিক্ৰী কৰিব লাগিব যাতে 1 মিনিটত চব বেমাৰ ঠিক হৈ যায় আহে ঘৰলৈ বস্তু বিক্ৰী কৰিবলৈ কিছুমান মানুহ আহে নহয় একে ফিটফাট কাপোৰ পিন্ধি আহে তাকে এতিয়া আপুনি বিক্ৰী কৰিলে অকণমান বেলেগ ধৰণে ক'ব লাগিব মানে শকত মানুহ হ'লে এসপ্তাহতে ক্ষীণাই যাব বুলি ক'ব লাগিব
আৰু যদি ক্ষীণ মানুহ হয় তেতিয়া এসপ্তাহতে শকত হৈ যায় বুলি ক'ব লাগিব আৰু যদি ছোৱালী মানুহক বিক্ৰী কৰিবলগীয়া হয় তেতিয়াহ'লে একেবাৰে চিলিম হৈ যায় বুলি ক'ব লাগিব চিলিম মানে ভাং খোৱা চিলিম এই চিলিম মানে ক্ষীণ মানে আপোনাৰ নিচিনা ক্ষীণ অ'হে মোৰ নিচিনা চিলিম মুঠতে তেনেকৈ বিক্ৰী কৰিলে একেদিনাই গোটেইখিনি চফা হ'ব ডিছকাউণ্টৰ অফাৰটো দি দিম মুঠতে পইচা কেইটামান ওলালেই হ'ল আৰু বহুত হ'ব আৰু অ' দিম আপুনি ইমানবিলাক কথা শিকাই দিছে অ' চা মই এতিয়া গৈ থাকোঁ এই পেচা বিক্ৰীটো আমাৰ ভাত হোৱাৰ পৰাই আৰম্ভ কৰিম কিহৰ বটল বা এই বাদ দে ভিটামিনৰ বটল চাগে